হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আজি এটা নতুন ভিডিঅ'ত আহিছোঁ, যিটো আজি স্বাধীনতা দিৱস। এইবাৰ ৭৮ বছৰ হ'ল স্বাধীনতা দিৱস। ৭৮ বছৰ হিচাপে বৰপেটা পৌৰসভা খেলপথাৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। সমগ্ৰ অসমবাসীক ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই গাড়ীখন পাৰ্ক কৰি লওঁ, যদিও অলপকৈ মানুহবোৰ আহি আছে। তো ষ্টুডেণ্ট, কলেজৰ ষ্টুডেণ্ট, স্কুলীয়া ষ্টুডেণ্ট, যিমান স্কুল আছে বৰপেটাত, প্ৰত্যেকখন স্কুলৰে ছাত্ৰ ছাত্ৰীবিলাক, শিক্ষক শিক্ষয়িত্ৰীবিলাকক নিমন্ত্ৰণ দিয়া হৈছে, যাতে এইবাৰ এই প্ৰচেছন বা এই যিটো ৭৮ সংখ্যক স্বাধীনতা দিৱসজনত সকলোৱে যাতে ভাগ লয়। যদিও অলপকৈ মানুহবোৰ আহি আছে, ছাত্ৰ ছাত্ৰীখিনি ফিল্ডৰ ভিতৰে সোমাই আছে। কিছু দেৰিত এই প্ৰগ্ৰেম আৰম্ভ হ'ব, অকণমান পলম হ'ব আৰম্ভ হওঁতে। যদি আমি ক'বলৈ যাওঁ, আজি 20 বছৰ পিছত যদি আমি ঘূৰি যাওঁ, যদি আমি যেতিয়া সৰু আছিলোঁ, যেতিয়া আমাৰ বয়স 12 বছৰ আছিলে, তেতিয়াৰ সময়ৰ স্বাধীনতাবোৰ আৰু এতিয়াৰ স্বাধীনতা অলপমান বেলেগ হৈ গৈছে। তাৰমানে কাৰণ এইয়ে যে সেইটো সময়ত মানুহৰ মনত বিৰাট ভয় আছিলে, ভাৱ আছিলে। বৰ্তমান সময়ত মানুহৰ তেনে ভয় ভাৱটো নাই। সেই সময়ত পতাকা উত্তোলন কৰিব গ'লে বহুতে ভাবিলে কোনোবাই গুলীয়াই হত্যা কৰিব, বোমা দিব, কিবা দিব, এনেহেনে তাৰমানে চিন্তাধাৰা, মানে মানুহৰ যিটো মানসিকতাত, মেণ্টেলিটিত মানে সেই চিষ্টেমটো মানে আহি আছে। যিমানে দিন যাই আছে সিমানে আমাৰ অসমখন ডেভেলপ হৈ আছে, ভাৰতবৰ্ষখন ডেভেলপ হৈ আছে, মানুহৰ চিন্তাধাৰাবোৰ অলপমান আস্তে আস্তে বাঢ়ি আছে, অলপমান তাৰমানে বদলি আছে, চেঞ্জ হৈ আছে। তাৰমানে সেই কোনটি মেইনবোৰ মানুহ তাৰমানে এই প্ৰগ্ৰেম চোৱাৰ কাৰণে আহিছে আজি ইমান পুৱাই। তো অকণমান দেৰি হ'ত তাৰমানে আমাৰ এই প্ৰগ্ৰেম আৰম্ভ হ'ব। তো এইবিলাক যি দেখিছে এই গাড়ীবিলাকেদি তাৰমানে প্ৰচেছন আৰম্ভ কৰিব। অকণমান দেৰি হ'ব প্ৰচেছনটো আৰম্ভ কৰোঁতে। এইটো ৰোড শ্ব' হ'ব। পোনপ্ৰথমে আপোনাৰ ফিল্ডৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। তো চবখিনি মানুহ ৰেডি হৈছে অলৰেডি। যিখিনি পিটি কৰে বা NCCৰ কৰা সেই ছাত্ৰ ছাত্ৰীবিলাকে তাৰমানে তাত যাই উপস্থিত হৈছে অলৰেডি। আৰু মই আপোনালোকক এইফালে যদি মই দেখুৱাওঁ, এইটো হৈছে আপোনাৰ পূৰ্ণতা অভিযান। এইটো আপোনালোকে দেখি আছে, বৰপেটা স্বাস্থ্য সমিতি। তাৰপাছত অকণমান যদি আগুৱাই যাওঁ, এইটো হৈছে আপোনাৰ জলদূত মিছন। এইটো ইয়াত মেছেজ দিয়া হৈছে যে ইয়াতে আমি পানী আৰু গছ এই দুটা বস্তুক মানে বহুত গুৰুত্বভাৱে লওঁ, সেইটো দেখুওৱা হৈছে। আৰু ইফালে এইটো মই কি দিলাক মই ভালদৰে বুজিয়ে নাপালোঁ। এইটো কি বুজাব বিচাৰিছে মই বুজি নাপালোঁ। এইটো হৈছে APDCLৰ আপোনাৰ স্পষ্ট তাৰিখন, কিন্তু এই বস্তুটো মই আকৌ বুজি নাপালোঁ। এইটো তাত লেখা আছে পূৰ্ণতাৰ অভিযান, কিন্তু মোৰ ব্ৰেইনত অলপো নোসোমালে কি বস্তুটো। আকৌ মই সুধিবৰো এটা সক্ষম নহ'ল, মই বুজিয়ে নাপালোঁ। বাৰু যিয়ে নহওক, কিন্তু ইয়াত লেখা যে আছে বিকশিত ভাৰত, নিশ্চয় বিকাশৰ বিষয়ে কিবা মেছেজ দিছে তেওঁলোকে। আকৌ বাকী যিয়ে নহওক, কিন্তু গৰম কিন্তু বিৰাট গৰম দিছে ভাই, ক'বা লাগিব দেই। ইমান গৰমত বা কেনেকৈ এই ষ্টুডেণ্টখিনি আছে তাকে মই ভাবি আছোঁ। আৰু এইখিনি কথা বাদ দিয়কচোন, বাহিৰা ষ্টুডেণ্টখিনি, যিখিনি ষ্টুডেণ্ট ফিল্ডত থিয় হৈ আছে বা NCC কৰা যিবিলাক এই ল'ৰা ছোৱালীখিনি, তেওঁলোকে বা কেনেকৈ ইমান সময় ধৰি এই ৰ'দত এনেকৈ তাৰমানে থিয় হৈ আছে, তাকে মই ভাবি আছোঁ। দেখিছেনে কিমান চাওক, এই ছোৱালীজনী চাওক, এই অচেতন হৈ পৰিল। এই যিটো NCC কৰা ইমান সহজ নহয় দেই, বহুত টান। দেখিছেনে এই কি ধৰি আছে আমাৰ আৰক্ষী ছাৰে, আৰু এজনে হেল্প কৰিব আহিছে। ইমান সহজ নহয় কিন্তু যিমান আমি ভাবি লওঁ এই বস্তুটো কৰা। NCCৰে হয় ষ্টুডেণ্ট, কিন্তু আৰু এজন পৰিছে। এই আৰক্ষীজনে দৌৰি গৈছে, এই ল'ৰাজন পৰিল। ইমান 1 ঘণ্টামান সময় তাৰমানে থিয় কৰি ৰাখিছে এনেকৈ। আৰু ইমান ৰ'দ পৰিছে তাৰমানে মুখত বা মাথাত, মূৰত সহ্য কৰিব নোৱাৰি। 35 ডিগ্ৰী না 34 ডিগ্ৰী আছে এই পোৱাৰ সময়তে। ইমান ৰ'দ দিছে। আৰু প্ৰত্যেক বছৰে তাৰমানে স্বাধীনতাৰ সময়ত তাৰমানে ইমান ৰ'দ দিয়ে, তাৰমানে অসম্ভৱ, তাৰমানে অলিব নোৱাৰি। এইবাৰ বুলি নহয়, প্ৰত্যেকবাৰে। আৰু এজন পৰিছে, এনেকৈ আস্তে আস্তে ষ্টুডেণ্টবোৰ এনেকৈ অচেতন হৈ পৰি আছে তাৰমানে। তো পতাকা উত্তোলন কৰিব আৰু গাড়ী দি চাফাৰী কৰিছে। কিছু সময়ৰ পিছত অলপমান আপোনাৰ পতাকা উত্তোলন হৈ যাব অলৰেডি। কিন্তু বাকী যিয়ে নহওক, ষ্টুডেণ্টখিনিৰ কথা ভাবকচোন, যে ইমান কষ্ট কৰি তেওঁলোকে 1 ঘণ্টাৰ ওপৰত হৈ গ'ল, কিন্তু এনেকৈ থিয় হৈ আছে। তো ক'ব লাগিব দেই, আৰু ধেমালি নহয় কিন্তু। ইমান সময় ধৰি এই হাত মোজা টুপি ইমানখিনি পিন্ধি ইমান ৰ'দত থিয় হৈ থকা।
মেইন কথা হৈছে কি জানেনে, ল'ৰা ছোৱালীখিনি তাৰমানে ভালদৰে খাই লৈ অহা নাই না, সেইবাবে তাৰমানে আৰু তাৰে সলনি বহুত পুৱাই আহিছে, টোপনি ক্ষতি, সেইবাবে তাৰমানে এই দৃশ্যটো আমি দেখা পাইছোঁ, যিটো আমি অচেতন হোৱা বুলি কওঁ। তো এটা এটাকে এই অচেতন হৈ পৰি আছে, বেছিভাগ দুৰ্বলবিলাকে পৰি আছে, সেইবিলাক ফিটেড হয় সেইবিলাকে কিন্তু ঠিকেই আছে, বা যিবিলাক ল'ৰা ছোৱালী শাৰীৰিকভাৱে বিৰাট ষ্ট্ৰংলি সেইবিলাক মানে ঠিকেই আছে। বৰ্তমান ৰাষ্ট্ৰীয় গীত চলি আছে, অকণমান শুনি লওক। কিবা কৰি ৰাষ্ট্ৰীয় গীতটোক লৈ তাৰমানে কিছুমান ল'ৰা ছোৱালী চাই আছিলে আৰু সেই হ'ল ৰাষ্ট্ৰীয় গীত। তো গৰম দিছে নে, কিমান গৰম, থাকিব পৰা নাই, ময়ো আস্তে আস্তে বাহিৰৰ পৰা ওলাওঁ আৰু তাৰমানে। উপায়ুক্ত মহোদয়ে ভাষণ দি আছে, মই এইভাজে মই বাহিৰত ওলাওঁ, যে গৰম দেখিছে নে, কিমান গৰম, বাপৰে বাপ, থাকিব পৰা নাই দেই, ইমান গৰমত কোনে থাকিব, পাই সেই চাই আৰু প্ৰগ্ৰেম চাই। কিন্তু বহুতে তাৰমানে ৰাষ্ট্ৰীয় গীতটোক লৈ তাৰমানে অপেক্ষা কৰি আছে, ৰাষ্ট্ৰীয় গীত শেষ হোৱাৰ লগে লগে তাৰমানে চব মানুহখিনি মানে যিমানখিনি ল'ৰা ছোৱালী আছে চবে তাৰমানে আস্তে আস্তে মানে কাটি আহি আছে, তাতে আমি বাহিৰলৈ উলিব লাগে, তাৰমানে মুঠতে সূৰ্যৰ পৰা দূৰত যাব লাগে, যাচি মই আস্তে আস্তে তাৰমানে বাহিৰমুখা হ'ব হ'লোঁ। দুখন গেট, তিনিখন গেট আছে, দুখন গেটেদি এণ্ট্ৰি আৰু এখন গেটেদি তাৰমানে আপোনাৰ হেৰি হৈ আছে, আউট হৈ আছে, মানে ওলাই আহি আছে। মই অকণমানকৈ লাহে লুৰকৈ তাৰমানে ফিল্ডৰ পৰা বাহিৰ আহিলোঁ ওলাই মাথক। তো ডাইৰেক্ট মই ঘৰত যাম, যিটোৱে ময়ো বহুত সময় ধৰি মানে ৰ'দত থিয় হৈ ভিডিঅ' কৰি আছিলোঁ। তো বহুত ট্ৰাফিক জাম হ'ব, কিয় যিটোৱে মানুহবোৰ চব মানুহখিনি তাৰমানে ঘৰমুখা হ'বলৈ তাৰমানে ঢাল খাইছে, কিয় ৰ'দৰ কাৰণে তাৰমানে বহুত মানে যিটো প্ৰগ্ৰেম মানে যিটো আৰু আমাৰ যিটো আমি সেই কওঁ প্ৰচেছন বুলি কওঁ, সেই বস্তুটো তাৰমানে বহুতে তাৰমানে নকৰিলে, তাৰমানে যিখিনি মানে বহুত কৰোঁ বুলি আহিছিলে ষ্টুডেণ্টখিনি, কিছুমান ষ্টুডেণ্ট মানে এই গৰমৰ কাৰণে তাৰমানে গুচি যাব লগা বাধ্য হ'ল, তাৰমানে ইমানেই মানে গৰম দিছে। তো মই অকণমান আস্তে আস্তে মই গাড়ীখন লৈ মানে যাই আছোঁ আগফালে, যিটো বহুত ট্ৰাফিক হয়। তো মোৰ ভিডিঅ' যিসকলে মোৰ ভিডিঅ'